অৰুণাচল প্ৰদেশ নামচাই জিলাৰ লেকাঙত যোৱা ৩ ছেপ্টেম্বৰ তাৰিখৰ পৰা দ্বিতীয় বাৰ্ষিক লেকাং ফুটবল ডেভেলপমেণ্ট লীগ খেলখন অনুষ্ঠিত হৈ আছে। এই লীগখনত নামচাই জিলাৰ লেকাং সমষ্টিৰ অন্তৰ্গত মুঠ 12টা দলে অংশগ্ৰহণ কৰিছিল। লেকাং ফুটবল ক্লাবৰ আতিথ্যত হৈ থকা এই লীগ খেলখনৰ আজি মহাদেৱপুৰ ৰাজহুৱা খেলপথাৰত চূড়ান্ত খেলখন অনুষ্ঠিত হৈ যায়। আজিৰ চূড়ান্ত খেলখনত চেঙাপথাৰ ফুটবল ক্লাব আৰু চিলাটো ফুটবল ক্লাবে অংশগ্ৰহণ কৰে। খেলত চেঙাপথাৰ ফুটবল ক্লাবে 2 গোলত বিজয়ী হয়। প্রথমে আমার মিডিয়া বন্ধু ধন্যবাদ জানাইছো আজি আমার এই অন্তিম খেলখনত অর্থাৎ ফাইনাল খেলখনত অহাৰ বাবে আৰু লগতে মই ধন্যবাদ জনাব বিচাৰিছোঁ আমাৰ আজি চূড়ান্ত খেলখনত মুখ্য অতিথি হিচাপে আছে আমাৰ লেকাং চাৰ্কুলৰ CEO মেডাম, তেখেতক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু লগতে মই ধন্যবাদ জনাব বিচাৰিছোঁ আমাৰ মহাদেৱপুৰ পুলিচ ষ্টেচনৰ OC ছাৰ AK পাণ্ডে ছাৰ, তেখেতকো বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু লগতে মই ধন্যবাদ জনাব বিচাৰিছোঁ আমাৰ লেকাং স্পৰ্ট ক্লাবৰ এডভাইজাৰ কাম আমাৰ লোৱাৰ লেকাঙৰ ZPM বিজয় বল্লভ নেওগ, তেখেতকো ধন্যবাদ জনাব বিচাৰিছোঁ। আৰু লগতে যিমানখিনি অতিথি আহিছে তেখেতলোককো CBO NGO যিমানখিনি অতিথি আহিছে তেখেতলোকক বহুত বহুত ধন্যবাদ জনাইছোঁ আজি চূড়ান্ত খেলখনত অহাৰ বাবে, আমাৰ এই ফাইনেল খেলখনত পুৰণি পোৱাৰ বাবে। আৰু লগতে আমাৰ এই খেলখন আমি 3 ছেপ্টেম্বৰৰ পৰা খেলোৱা হৈছিলে। মুঠ 12টা টীম আহিছিলে। তাৰে আজি চূড়ান্ত খেলখনত চেঙাপথাৰ FC ভাৰ্চেছ চিলাটো FC হৈছিল। চেঙাপথাৰ টীম বিজয় হৈছে। তেখেতলোকক দুয়োটা টীমক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু অনাগত দিনত ভৱিষ্যতে বহুত উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু লগতে মই ধন্যবাদ জনাব বিচাৰিছোঁ যিখিনি আমাৰ আৰ্থিক সহায় আৰু লগতে আমাৰ বিভিন্ন প্ৰকাৰৰ সহায় কৰিছে তেখেতলোকক বহুত বহুত ধন্যবাদ জনাব বিচাৰিছোঁ। আৰু মই এই খেলখনি আমাৰ মুঠ 4টা স্থান লোৱা হৈছিলে। আমি অপেনিং কৰিছিলোঁ কুমাৰী খামটি, তাৰ খাউজি, চেঙাপথাৰ, অৰ্থাৎ ছেমিফাইনেল ফাইনেল মেচ দুখন আমাৰ এই মহাদেৱপুৰ খেলপথাৰত খেলোৱা হ'ল। তো সফলভাৱে আমি এই খেলখন খেলালোঁ বুলি আমি আশা ৰাখিছোঁ। আৰু অনাগত দিনত ইয়াৰ কতো ভাল হ'ব বুলি আমি আশাবাদী। আৰু লগতে আমাক সহায় সহযোগ কৰি যাব বুলি চবকে আমি আশাবাদী। তো আপোনালোকৰ সহায় সহযোগ লাগিব বুলি আমি আশা কৰিছোঁ। ধন্যবাদ। ব্যুৰ ৰিপৰ্ট, লেকাং নিউজ 24/7।